সদৌ অসম গৰিয়ামৰীয়া দিখি জাতীয় পৰিষদৰ গোৱালপাৰা জিলা সমিতি গঠন হল সদৌ অসম গৰিয়ামৰীয়া দিখি জাতীয় পৰিষদৰ গোৱালপাৰা জিলা সমিতি। আজি জিলাখনৰ কৃষ্ণাত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত গঠন কৰা হয় জিলা সমিতিখন। সদৌ অসম গৰিয়ামৰীয়া দিখি জাতীয় পৰিষদৰ কাৰ্যবাহী সভাপতি মজামিল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সৰ্বসন্মতি মৰ্মে গঠন হয় গোৱালপাৰা জিলা সমিতিখন। জানিব পৰা মতে সদৌ অসম গৰিয়ামৰীয়া দিখি জাতীয় পৰিষদৰ গোৱালপাৰা জিলা সমিতিখনত সভাপতিৰ দায়িত্ব দিয়া হয় খালিদ হুছেইনক। আনহাতে ৰুমান আলী হকক কাৰ্যকৰী সভাপতি আৰু সানিদুল ইছলামক সম্পাদক হিচাপে নিৰ্বাচন কৰা হয়। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন জনাইছো। আমি গম পালো আজি গোৱালপাৰা জিলা সমিতি গঠন হৈছে আপোনালোকৰ গৰিয়ামৰীয়া দিখি জাতীয় পৰিষদৰ। কওকচোন আজি কি সিদ্ধান্ত ল'লে, কমিটি কেনেকুৱা হ'ল? মিডিয়া বন্ধুসকল, আপোনালোকে গম পাই আছে দিন ধৰি উচ্ছেদৰ এটা সমস্যা চলি আছে গোটেই অসমত, যেনেদৰে আমাৰ ইয়াতো চলি আছে ৰাজ্যখনত। এই উদ্দেশ্য লৈ আমি আজি সাংগঠনিকভাৱে কালি আমাৰ এটা বৈঠক হৈছিল গুৱাহাটীত আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত। সেই কাৰ্যালয়ৰ ডিচিশ্যন মতে আমি আজি ইয়াত কাৰ্যকৰী সভাপতি হিচাপে গোৱালপাৰা জিলাত আমাৰ এখন আহ্বায়ক কমিটি আছিল। সেই আহ্বায়ক কমিটিক নিৰ্দেশ দি এখন আজি সভা পাতিলোঁ। সেই সভাত মুখ্য উদ্দেশ্যটো আছিল আমাৰ দেশী জনগোষ্ঠীৰ মানুহ ৬৫ ঘৰ উচ্ছেদ হৈছিল, তেখেতক বুজ লোৱাৰ কাৰণে অফিচিয়েলি ডকুমেণ্টেৰী বুজ লোৱাৰ কাৰণে আমি বহিছোঁ। লগতে আমাৰ কাম কাজ কৰাত অফিচিয়েলি কিছু প্ৰব্লেম থকাৰ কাৰণে আমি আজি টেম্পৰাৰীভাৱে মানে এখন ডিষ্ট্ৰিক্ট কমিটি গঠন কৰি দিয়া হ'ল। আমাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু কাৰ্যকৰী সভাপতি ৰুমান, তেখেতক লৈ আমি এখন ৩ মাহৰ কাৰণে এখন টেম্পৰাৰী কমিটি বনাই দিছোঁ। সেই কমিটিখনে আমাৰ বাকী কাৰ্যখিনি চলাই থাকিব। মানে উচ্ছেদৰ যিটো সমস্যা, আমাৰ জনগোষ্ঠীৰ যি সমস্যা, এখেতে বুজ ল'ব, তাৰপিছত এখেতে আমাৰ কেন্দ্ৰীয় সমিতিক জনাব। লগতে আমি এটা বাৰ্তা দিব খুজিছোঁ যে গোটেই অসমত আমাৰ জিলাবিলাক, আমাৰ য'ত যি ঠাইত উচ্ছেদ হৈছে আমাৰ জনগোষ্ঠীৰ মানুহবিলাকক বুজ লৈ আছে। তাৰ উপৰিও অলপ কেইদিনৰ ভিতৰতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নুৰুল হক ডাঙৰীয়াই এটা স্বজাতি দল লৈ আমাৰ ভ্ৰমণ কৰি আছে উচ্ছেদ ঠাইবিলাকত। সেইটো আমি বাৰ্তা দিব খুজিছোঁ আমাৰ কমিটিবিলাকক যে আপোনালোকে ৰেডি হৈ আমাৰ জনগোষ্ঠীৰ মানুহবিলাক যি উচ্ছেদ হৈছে এখেতক জাননী প্ৰেৰণ কৰক আৰু ডকুমেণ্টাৰী লৈ আহক। আমাৰ প্ৰেচিডেণ্ট তাৰ লগত সাক্ষাৎ কৰিব। কথা হৈছে কি, যিটো উচ্ছেদ হৈ আছে, এক কথাত আপোনালোকে উচ্ছেদৰ সমৰ্থক নে? উচ্ছেদক আমি সমৰ্থন কৰোঁ। আচ্ছা, উচ্ছেদক আমি সমৰ্থন কৰোঁ। এটা অভিযোগ চলি আছে যে এই উচ্ছেদত কিছু খিলঞ্জীয়া লোকো ক্ষতিগ্ৰস্ত হৈছে, এই বিষয়টো আপোনালোকে কিবা লক্ষ্য কৰিছে? নহয়, এইটো কথা হ'ল আপোনালোকে ঠিকেই কৈছে। আমি ১ নম্বৰ কথাটো হৈছে আমি উচ্ছেদৰ সপক্ষে। দ্বিতীয়টো কথা হৈছে দুই এজন মানুহ আমাৰ হ'ব পাৰে, কৰিব পাৰে, এইটো মানে উচ্ছেদৰ ঠাই যিটো ড্ৰোন দি যিটো মেপ বনায় তাতে দুই এজন মানুহ কৰিব পাৰে, সেইটো ডাঙৰ কথা নহয়। এইটোত আমাৰ চৰকাৰে আমাক কথা দিছে যে আমাৰ মানুহখিনি সুব্যৱস্থা কৰিব, চৰকাৰে কৰিব। যিহওক আজি যিহেতু গোৱালপাৰা এখন সমিতি বনালে, কৰ্মকৰ্তাখিনি পৰিচয় হ'ল, নামকেইটা কওকচোন, কোন কি দায়িত্বত আছে? মই খালিদ হুছেইন, সভাপতি পদত আছোঁ। মই ৰুমান হক, ৱাৰ্কিং প্ৰেচিডেণ্ট। মই সানিদুল ইছলাম, সম্পাদক পদত আছোঁ গোৱালপাৰা জিলাত। ঠিকে আছে, শুভেচ্ছা থাকিল। আমি আশা কৰিছোঁ আপোনালোকৰ যি উদ্দেশ্যৰে সমিতি গঠন হ'ল নিশ্চয় এইটো কাৰ্যকৰী হ'ব। ধন্যবাদ।